তো প্রথম প্রশ্নটোতে দিয়া আছে যদি এক্স বাঢ়িলে ওয়াই কমে অর্থাৎ এক্স ওয়াইৰ ব্যস্তানুপাতিক তেন্তে সম্পৰ্কটো হ'ব ব্যস্তানুপাতিক সম্পৰ্ক সদায় এক্স প্ৰপৰ্চনেল টু যেহেতু ওয়াইৰ লগত ব্যস্তানুপাতিক গতিকে 1/y হ'ব 2 নম্বৰ প্ৰশ্নটোত দিয়া আছে যদি কোনো এটা সংখ্যাৰ মৌলিক উৎপাদক বিশ্লেষণত প্ৰতিটো উৎপাদক তিনিবাৰকৈ আছে তেন্তে সংখ্যাটো এটা পূৰ্ণ ঘন সংখ্যা এটাৰ উৎপাদকবিলাক তিনিবাৰকৈ থাকে 3 নম্বৰত দিয়া আছে যদি x স্কয়াৰ ইকুৱেল 5/9 হয় তেন্তে x এটা যদি আমি x স্কয়াৰটোক x বনাও তেতিয়া হলে আমি এইখিনি কি কৰিব লাগিব ৰুট ওভাৰ কৰিব লাগিব ৰুট ওভাৰ কৰিবলৈ যাওতে আমি পাম √5/3 গতিকে ই এটা অপৰিমেয় সংখ্যা গতিকে 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপৰিমেয় সংখ্যা 4 নম্বৰ প্ৰশ্নটোত দিয়া আছে তলৰ উৎপাদক বৃক্ষৰ খালি ঘৰত থকা সংখ্যাটো হ'ব আমি এই প্ৰথম উৎপাদক দুটা পূৰণ কৰিলে খালি ঘৰৰ সংখ্যাটো পাই যাম 21 পূৰণ 2 হ'ব 42 এতিয়া 5 নম্বৰ প্ৰশ্নটোত দিয়া আছে এই সংখ্যাটোৰ পৰিমেয় সংখ্যাটোৰ দশমিক প্ৰসাৰণ পৰিসমাপ্ত হোৱা দশমিকৰ পিছৰ স্থানৰ সংখ্যা দশমিকৰ পিছত কেইটা অংক লৈ এই সংখ্যাটো বিস্তৃত হ'ব গতিকে তাৰ কাৰণে আমি চাম ইয়াত যেহেতু আমি হৰ আৰু লবৰ মাজত হৰণ কৰিব পাৰো 2 to the power 4 মানে হৈছে 16 টু ওপৰত 4 কিউব আছে 4 কিউবটো হৈছে 64 যেহেতু 16 64ত 4 বাৰ যায় গতিকে এটো আমি কটাকটি কৰি পাও 4/5 কিউব এতিয়া হৰটোত আটাইতকৈ বেছি ঘাত আছে 3 গতিকে দশমিকৰ পিছৰ স্থানৰ সংখ্যা হ'ব 3 6 নম্বৰ প্ৰশ্নটো দিয়া আছে এটা দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল 2√3 আৰু শূন্য দুটাৰ গুণফল 2 হলে দ্বিঘাত বহুপদটো হ'ব আমি লিখিলম x² আৰু যোগফলটো যদি প্লাসত থাকে তেতিয়ালে মাইনাসত লিখিম আৰু যদি মাইনাসত থাকে তেতিয়ালে প্লাসত লিখিম 2√3 লগত x দিব লাগিব তাৰ পিছত শূন্য দুটাৰ গুণফল যেটো চিহ্নত আছে সেই চিহ্নটোকে দিব লাগিব এতিয়া +2 আছে গতিকে আমি +2 লিখিম গতিকে বহুপদটো হ'ব শুদ্ধ উত্তৰটো হ'ব অপশন ডি 7 নম্বৰ প্ৰশ্নটোত দিছে কি শৰ্তত ax² + bx + c দ্বিঘাত বহুপদটো এটা ৰৈখিক বহুপদ হ'ব এই বহুপদটো ৰৈখিক বহুপদ হ'ব যদি আমি a = 0 বনাই লও এৰ মানটো 0 হোৱাৰ লগে লগে স্কয়াৰ পদটো নাথাকে গতিকে থাকিব bx + c যেটো এটা ৰৈখিক বহুপদ হ'ব গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব a = 0 8 নম্বৰ প্ৰশ্নটোত দিয়া আছে px = 2x³ + 23px² + 4x + 3 বহুপদটোৰ 0-3টাৰ সমষ্টি 6 হলে p ৰ মান হ'ব আমি জানো ত্ৰিঘাত বহুপদ এটাৰ 0-3টাৰ সমষ্টি আলফা + বিটা + গামা = -b/a -b ললে আমাৰ হ'ব -3p/2 = 6 গতিকে ইয়াৰ পৰা আমি পাও -3p = 12 p = -4 গতিকে শুদ্ধ উত্তৰটো হ'ব অপশন ডি তাৰ পিছত 9 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো উক্তি শুদ্ধ বহুপদ এটাৰ মাত্ৰা 2 হলে সৰ্বাধিক শূন্যৰ সংখ্যা 3 এটো শুদ্ধ নহয় মাত্ৰা 3 হলে শূন্যৰ সংখ্যা 2 এটো শুদ্ধ নহয় মাত্ৰা 4 হলে সৰ্বাধিক শূন্যৰ সংখ্যা 4 গতিকে এটো শুদ্ধ উত্তৰ 10 নম্বৰ প্ৰশ্নটো দিয়া আছে 3/a আৰু 7/b ভগ্নাংশ দুটাৰ দশমিক বিস্তৃতি সমান সংখ্যক স্থানৰ পিছত পৰিসমাপ্ত তলৰ কোনটো a আৰু b ৰ গুণফলৰ উত্তম প্ৰকাশৰ বৰ্ণনা হ'ব ই এটা মৌলিক সংখ্যা হ'ব নোৱাৰে যেহেতু a b ৰ গুণফলৰ কথা কৈছে গুণফল হলেই মৌলিক হ'ব নোৱাৰে যেহেতু দুটা সংখ্যা ইতিমধ্যে পূৰণ হৈছে ই এটা অযুগ্ম সংখ্যা হ'ব নোৱাৰে অযুগ্ম সংখ্যা হ'বও পাৰে নহবও পাৰে সি নম্বৰটো ই 21 কে ৰূপৰ হ'ব যত k 2 আৰু 5 ৰ গুণিতক হ'ব এটোৱে হ'ব শুদ্ধ উত্তৰ 11 নম্বৰ প্ৰশ্নটো দিয়া আছে তলত দিয়া ধৰণে এজোৰ দুটা চলক বিশিষ্ট ৰৈখিক সমীকৰণ বিবেচনা কৰা এই সমীকৰণটোত x আৰু y ৰ মান কি হ'ব এই প্ৰশ্নটোৰ কাৰণে এক্সট্ৰাকে ভিডিও বনোৱা হ'ব প্ৰস্তুত কৰা হ'ব
কিন্তু ইয়াত উত্তৰটো হ'ব x = 4 আৰু y = 2 অপশ্যন বি 12 নম্বৰ প্ৰশ্নটোত খুজিছে তলৰ এজোৰ দুটা চলক বিশিষ্ট ৰৈখিক সমীকৰণ দিয়া হ'ল তলৰ কোনটো ওপৰত দিয়া সমীকৰণজোৰৰ বাবে সত্য ইয়াত যদি আমি a1/a2 আৰু b1/b2 উলিয়াই চাওঁ তেতিয়াহ'লে আমি পাম a1/a2 হৈছে 9/3 b1/b2 6/2 এটোৰ পৰা আমি পাইছো 3 যেহেতু a1/a2 আৰু b1/b2 ইকুৱেল হৈছে তাৰ পিছত আমি c1/c2 বিচাৰি উলিয়ালে হ'ব -5 / -7 এটো যেহেতু সমান নহয় অৰ্থাৎ a1/a2 ইকুৱেল b1/b2 নট ইকুৱেল c1/c2 গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি দুডাল সমান্তৰাল সৰল ৰেখা 13 নম্বৰ কোৱেশ্চনটোত তলৰ কোনটো দ্বিঘাত সমীকৰণ ইয়াত এটুক যদি আমি বিশ্লেষণ কৰো তেতিয়াহ'লে পাম x² যেটো সমান চিনৰ পিছফালে এটা স্কয়াৰ x² আছে সমান চিনৰ আগত এটা x² পাম গতিকে x² কেনসেল হৈ ই এটা দ্বিঘাত সমীকৰণ নাথাকে তাৰ পিছত বি অপচনটোত x ইনটু কৰিলে আমি x² পাম এফালে টুৱাইস x ইনটু x টুৱাইস x² পাম গতিকে এটো হ'ব এটা দ্বিঘাত সমীকৰণ বাকি কিটা যদি চাও আমি x² হ'ব ইয়াত x ইনটু x আৰু এফালে x ইনটু x x² সমান চিনৰ আগত এটা x² সমান চিনৰ পিছত এটা x² গতিকে x² বিয়োগ হ'ব যাৰ কাৰণে ই এটা দ্বিঘাত সমীকৰণ হ'ব নোৱাৰে ডি অপচনটোত যেহেতু x³ আছে x ৰ সৰ্বোচ্চ ঘাত 3 আছে গতিকে ই দ্বিঘাত সমীকৰণ হ'ব নোৱাৰে 14 নম্বৰ প্ৰশ্নটোত কৈছে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ পূৰণফল 110 উক্তিটো সমীকৰণত প্ৰকাশ কৰিলে হ'ব যেহেতু দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ কথা কৈছে গতিকে এটা হ'ব x আনটো হ'ব x + 1 এই দুটাৰ পূৰণফল 110 বুলি কৈছে গতিকে আমি পাও x² + x আৰু 110 টো যদি আমি সমান চিনৰ এফালে লৈ আহো -110 = 0 গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 15 নম্বৰ প্ৰশ্নটো দিয়া আছে ax² + bx + c = 0 যত a not equal 0 দ্বিঘাত সমীকৰণৰ মূল দুটা বাস্তৱ আৰু অসমান হোৱাৰ শৰ্তটো হ'ল বাস্তৱ আৰু অসমান বুলি যদি কয় তেতিয়াহ'লে স্পষ্ট বাস্তৱৰ কথা বুজায় গতিকে স্পষ্ট বাস্তৱৰ শৰ্তটো হ'ল b² - 4ac > 0 হ'ব লাগিব গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 16 নম্বৰ প্ৰশ্নটো দিয়া আছে কেৰ কি মানৰ বাবে 9x² + 8xk + 16 = 0 সমীকৰণৰ মূল দুটা সমান হ'ব মূল দুটা সমান হোৱাৰ শৰ্তটো হৈছে b² - 4ac = 0 গতিকে এই ক্ষেত্ৰত আমি পাও 8k হোল স্কয়াৰ -4 * a হৈছে 9 আৰু c হৈছে 16 গতিকে ইয়াৰ পৰা আমি পাও 64k² = 576 k² = 576 / 64 k = 576 ৰ বৰ্গমূল হৈছে 24 আৰু 64 ৰ বৰ্গমূলটো হৈছে 8 ই ইয়াত 3 বাৰ যাব গতিকে শুদ্ধ উত্তৰটো হ'ব k = 3 অপশ্যন 3 এই নহক তা 17 নম্বৰ প্ৰশ্নটো দিয়া আছে sin 40 ডিগ্ৰী - cos 50 ডিগ্ৰীৰ মান হ'ব sin 40 ডিগ্ৰী - cos 50 ডিগ্ৰী আমি sin 40 ডিগ্ৰী লিখিলো মাইনাস cos 50 ডিগ্ৰীটো আমি লিখিব পাৰিম cos 90 - 40 ডিগ্ৰী এতিয়া sin 40 ডিগ্ৰী মাইনাস cos 90 - 40 টো হ'ব sin 40 গতিকে এটো ক্যান্সেল থাকিল 0 অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 18 নম্বৰ প্ৰশ্নটো দিয়া আছে 9sec² θ - 9tan² θ = what তো ইয়াত যদি আমি 9 কমন লও তেতিয়াহলে থাকিব sec² θ - tan² θ যেটো sec² θ - tan² θ = 1 হয় গতিকে 9 * 1 = 9 হ'ব গতিকে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 19 নম্বৰ প্ৰশ্নটোত দিয়া আছে sec a + tan a হোল ইনটু 1 - sin এর মান হ'ব ইয়াত আমি কি কৰিম
এই এংগলবিলাক আমি এৰ মানটো 0 ডিগ্ৰী বুলি ধৰি ল'ম যদি 0 ডিগ্ৰী বুলি ধৰো তেতিয়াহ'লে sec 0 ডিগ্ৰী sec 0 হৈছে 1 প্লাছ tan 0 হৈছে 0 হোল ইনটু 1 মাইনাছ sin এৰ ঠাইত 0 ডিগ্ৰী গতিকে sin 0 ডিগ্ৰী হৈছে 0 অৰ্থাৎ আমি পাওঁ 1 ইনটু 1 ইকুৱেল 1 ইয়াৰ পৰা পাওঁ আমি 1 গতিকে তলৰ কোনটো মানত য'ত আমি এৰ মানটো 0 ডিগ্ৰী ল'ব লাগিব 0 ডিগ্ৰীৰ ক্ষেত্ৰত কাৰ মানটো 1 হ'ব আমি জানো cos 0 ডিগ্ৰী ইকুৱেল 1 হয় গতিকে শুদ্ধ উত্তৰটো হ'ব cos a তাৰ পিছত 20 নম্বৰ প্ৰশ্নটোত দিয়া আছে ট্ৰায়াঙ্গল ABC ৰ এংগল B ইকুৱেল 90 ডিগ্ৰী AB ইকুৱেল 5 সেন্টিমিটাৰ আৰু এংগল ACB ইকুৱেল 30 ডিগ্ৰী হলে BC ৰ মান হ'ব B A C ইয়াত AB দিয়া আছে 5 ACB দিয়া আছে 30 আৰু BC ৰ মান আমি নিৰ্ণয় কৰিব লাগে BC ৰ মান নিৰ্ণয় কৰিব লাগে ইয়াৰ কাৰণে আমি লিখিব পাৰো 5 ডিভাইডেড বাই BC ইকুৱেল 10 30 ডিগ্ৰী 5 divided by BC equal 10 30 degree হৈছে 1/√3 গতিকে BC equal 5√3 গতিকে শুদ্ধ উত্তৰটো হ'ব 5√3 সেন্টিমিটাৰ অপচন বি 21 নম্বৰ প্ৰশ্নটোত এটা ত্ৰিভুজ দিয়া আছে সমকোণী ত্ৰিভুজ যাৰ কৰ্ণ আছে 17 লম্ব আছে 8 আৰু ভূমি আছে 15 তো ভূমি লম্ব আৰু এটো আছে কৰ্ণ তো ইয়াৰ পৰা আমি পাও tan থিটাৰ মান হ'ব tan হৈছে লম্ব বাই ভূমি 8/15 tan থিটা 8/15 হ'ব tan থিটা 8/15 তাৰ পিছত cosec থিটাটো হৈছে কৰ্ণ বাই লম্ব অৰ্থাৎ হ'ব 17/8 আৰু sec থিটা হৈছে কৰ্ণ বাই ভূমি গতিকে 8/15 17/8 17/15 8/15 17/8 17/15 গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন বি 22 নম্বৰ প্ৰশ্নটো দিয়া আছে যদি x tan 45 ডিগ্ৰী ইনটু sin 30 ডিগ্ৰী ইকুৱেল cos 30 ডিগ্ৰী ইনটু tan 30 ডিগ্ৰী তেন্তে x ৰ মান হ'ব ইয়াত আমি পাওঁ x ইনটু tan 40 ডিগ্ৰী tan 45 1 আৰু sin 30 ডিগ্ৰী 1/2 ইকুৱেল cos 30 √3/2 into tan 30 1/√3 গতিকে আমি পাওঁ x equal 2/2 that is x equal 1 গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন এ 23 নম্বৰ কোৱেশ্যনত যদি sin থিটা ইকুৱেল cos থিটা হয় তেন্তে থিটাৰ মান হ'ব আমি জানো sin থিটা আৰু cos থিটাৰ 45 ডিগ্ৰী এংগলত মান দুটা সমান হয় গতিকে থিটা ইকুৱেল 45 ডিগ্ৰী 24 নম্বৰ কোৱেশ্যনত DE parallel to BC AD 1.5 BD 3 AE 1 তো আমি উলিয়াব লাগে EC আমি জানো এটো হ'ব AD by DB that is 1.5 divided by 3 equal AE 1 divided by EC গতিকে আমি প্ৰতিক্ৰম ললে to 3 divided by 1.5 is equal EC তো বার যাব অর্থাৎ EC এর মান হবে 2 সেন্টিমিটার শুদ্ধ উত্তৰটো 2 সেন্টিমিটার অপশন বি এতিয়া কোৱেশ্চন নম্বৰ 25 ত দিয়া আছে দুটা ত্ৰিভুজ দিয়া আছে আৰু এই ত্ৰিভুজ দুটাৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি সত্য এ নম্বৰটো দিয়া আছে ত্ৰিভুজ দুটা বাহু কোন বাহু SAS চিকাৰ্যমতে সদৃশ হ'ব এটো শুদ্ধ কথা যে আমি যদি চাও তেতিয়া হলে PQ বাহুটো FE এর লগত হৰণ কৰিলে আমি পাম 1.5 আৰু
পি আৰ বাহুটোৰে যদি আমি ই ডিক হৰণ কৰোঁ তেতিয়াহ'লে পাম 1.5 অৰ্থাৎ এই বাহু দুটা পি কিউ ই এফ পি আৰ ই ডি এই বাহু দুযোৰ সমানুপাতত আছে আৰু সিহঁতৰ মাজৰ কোণটো সমান গতিকে এই ত্ৰিভুজ দুটা বাহু কোণ বাহু চৰ্তমতে সদৃশ হ'ব কোৱেশ্যন নম্বৰ 26ত দিয়া আছে y অক্ষৰ পৰা 5-6 বিন্দুৰ দূৰত্ব হ'ব y অক্ষৰ পৰা যেহেতু খুদিছে গতিকে আমাৰ x অক্ষৰ মানটোৱে হ'ব ইয়াৰ দূৰত্ব 5 একক 27 নম্বৰ কোৱেশ্যনত দিয়া আছে -2 0 আৰু 4,6 বিন্দু দুটা সংযোগী ৰেখাৰ মধ্যবিন্দুৰ স্থানাংক হ'ব এই বিন্দু দুটাৰ সংযোগী মধ্যবিন্দুৰ স্থানাংকৰ কাৰণে আমি লিখিম -2 + 4 / 2 আৰু এটা হ'ব 0 + 6 / 2 গতিকে ইয়াৰ পৰা পাও 2 / 2 আৰু 6 / 2 1 আৰু এটো হ'ব 3 1,3 গতিকে শুদ্ধ উত্তৰটো হৈছে অপচন এ 28 নম্বৰ কোৱেশ্যনত দিয়া আছে এ 06 আৰু বি 0p বিন্দু দুটাৰ মাজৰ দূৰত্ব 8 একক হলে পিৰ মান হ'ব ইয়াত যেহেতু y অক্ষৰ মানবিলাকহে দিয়া আছে গতিকে আমি লিখিম p - 6 = 8 p = 8 + 6 = 14 গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন ডি 29 নম্বৰ কোৱেশ্যনটোত এই সংখ্যাটোৰ প্ৰামাণিক ৰূপটো হৈছে প্ৰামাণিক ৰূপৰ কাৰণে আমি দশমিকটো আনিব লাগিব 6 আৰু 4 ৰ মাজত গতিকে তাৰ কাৰণে আমি প্ৰায় দশক কেইটা পাম 1 2 3 4 5 6 ছটা দশক যেহেতু আমি পিছুৱাই আনিছো গতিকে উত্তৰটো হ'ব 6.4 × 10⁻⁶ 6.4 × 10⁻⁶ অপচন সি 30 নম্বৰ কোৱেশ্যনটোত ট্ৰায়াঙ্গল ABC আৰু ট্ৰায়াঙ্গল DEF দুটা সদৃশ ত্ৰিভুজ যাতে 2AB = DE অৰ্থাৎ DE ৰ লগত AB দুগুণ হৈ আছে যদি BC 8 cm তেন্তে EF BC 8 cm তাৰ পৰা আমি উলিয়াব লাগে EF গতিকে BC ক আমি দুগুণ কৰিব লাগিব তেতিয়া EF ৰ সমান হ'ব অৰ্থাৎ 16 cm 31 নম্বৰ কোৱেশ্যনত A = BQ + R সমীকৰণত ABQR অখণ্ড সংখ্যা গুণিতক আৰু A হৈছে 3 ৰ গুণিতক আৰু B = 9 তলৰ কোণটোৱে A ৰ গঠন বুজাব A ৰ গঠনৰ কাৰণে কেৱল 9Q আৰু 9Q + 3 কাৰণ কেৱল নহয় কাৰণ আৰু এটা গঠন আমাৰ আছে ইয়াৰ কাৰণে অপচনটো হ'ব সি য'ত কেৱল 9Q + 3 আৰু 9Q + 6 কাৰণ এই গঠনক 3 ৰে হৰণ কৰিলে হ'ব R = 0 গতিকে শুদ্ধ উত্তৰটো হৈছে অপচন সি 32 নম্বৰ কোৱেশ্যনত দিয়া আছে যদি ট্ৰায়াঙ্গল PQR similar to triangle XYZ আৰু angle P = 50 degree angle Q 60 degree তেন্তে angle Z ৰ মান P ৰ লগত X মিলিব Q ৰ লগত Y R ৰ লগত Z গতিকে যেহেতু দুটা মান দিয়া আছে PQR ৰ P আৰু Q দিয়া আছে 50 আৰু 60 গতিকে আমাৰ বাকি থাকিল 70 ডিগ্ৰী যেটো হৈছে R আৰু Z ৰ লগত সমান হ'ব অৰ্থাৎ angle Z ৰ মান হ'ব 70 ডিগ্ৰী 33 নম্বৰ কোৱেশ্যনত দিয়া আছে P উক্তিত M এটা মৌলিক সংখ্যা হলে ইয়াৰ উৎপাদকৰ সমষ্টি হ'ব M + 1 হয় M যদি মৌলিক সংখ্যা হয় তেতিয়াহলে তাৰ উৎপাদক হৈছে M আৰু 1 গতিকে সমষ্টি যেতিয়া লিখিম তেতিয়া হ'ব M + 1 এটো শুদ্ধ কথা Q উক্তিটোত দিয়া আছে M আৰু N দুটা নিৰ্দিষ্ট মৌলিক সংখ্যা হলে সিহঁতৰ লসাগু হ'ব MN এটো সত্য অৰ্থাৎ দুইটা উক্তিয়ে সত্য শুদ্ধ গতিকে আমাৰ শুদ্ধ অপচনটো হ'ব P আৰু Q দুইটাই শুদ্ধ অপচন সি 34 নম্বৰ কোৱেশ্যনত P দিয়া আছে এটা n মাত্ৰাৰ বহুপদৰ শূন্য n + 1 টা এটো অসত্য কথা ax³ + bx² + cx + d ত্ৰিঘাত বহুপদটোৰ 0 টাৰ গুণফল -d/a এটো সত্য গতিকে ইয়াত আমি পালো P অশুদ্ধ কিন্তু Q শুদ্ধ P অশুদ্ধ কিন্তু Q শুদ্ধ অপচন বি 35 নম্বৰ কোৱেশ্যনত P দিয়া আছে
ax plus 2y equal 9 আৰু 5x plus by equal 18 ৰৈখিক সমীকৰণজোৰে সমান্তৰাল ৰেখা প্ৰতিনিধিত্ব কৰে তেন্তে ab equal 6 যেহেতু সমান্তৰাল ৰেখা প্ৰতিনিধিত্ব কৰে তাৰ কাৰণে হ'ব a/3 equal 2/b not equal 9/18 minus 9/-18 গতিকে ইয়াৰ পৰা আমি লম প্ৰথম দুটা পাৰ্ট এই দুটা পাৰ্টত যদি আমি বজ্ৰ পূৰণ কৰো তেতিয়াহলে পাম ab equal 6 গতিকে এটো সত্য 5x minus y plus 8 equal 0 আৰু 6x minus ry plus 16 equal 0 ৰৈখিক সমীকৰণজোৰে মিলি যোৱা ৰেখা প্ৰতিনিধিত্ব কৰে মিলি যোৱা মানে আটাইকেইটা অনুপাত সমান হ'ব তেন্তে r ৰ মান হ'ব 3/6 ইয়াত আমি পাওঁ 1/2 গতিকে ইয়াত আছে 1 y ৰ সহগটো আৰু দ্বিতীয় সমীকৰণটোত r আছে গতিকে r ৰ মানটো হ'ব লাগিব 2 গতিকে এটো শুদ্ধ p আৰু q দুয়োটাই শুদ্ধ অপচন সি 36 নম্বৰ কোৱেশ্যনত দিয়া আছে sin থিটাৰ মান সদায় 1তকৈ সৰু sin থিটাৰ মান সদায় 1তকৈ সৰু এটো শুদ্ধ নহয় যেহেতু 1তকৈ সৰু নহয় 1 বা 1তকৈ সৰু হ'ব পাৰে sin 90 ডিগ্ৰীৰ মান যেহেতু 1 হয় গতিকে 1তকৈ সৰু নহয় 1ৰ সমান বা 1তকৈ সৰু হয় গতিকে এটো অসত্য cosec থিটা আৰু cot থিটা সংজ্ঞাবদ্ধ নহয় যদি থিটা ইকুৱেল 0 ডিগ্ৰী হয় এটো শুদ্ধ যে cosec 0 সংজ্ঞাবদ্ধ নহয় হয় এটো শুদ্ধ কথা যে cosec 0 সংজ্ঞাবদ্ধ নহয় cot 0 সংজ্ঞাবদ্ধ নহয় থিটাৰ মান বাঢ়ি যোৱাৰ লগে লগে sin থিটাৰ মান বাঢ়ি যায় এটো সম্পূৰ্ণ শুদ্ধ নহয় যে 90 ডিগ্ৰী লৈকে দেখা যায় যে sin থিটাৰ মান বাঢ়ি যোৱাৰ লগে লগে বাঢ়ি যায় কিন্তু 90 ডিগ্ৰীৰ পিছত আকৌ কমি যায় গতিকে এটো সম্পূৰ্ণ শুদ্ধ নহয় অৰ্থাৎ ইয়াত সম্পূৰ্ণ শুদ্ধটো হৈছে q কিন্তু অপচন বিলাকত আছে কেৱল p শুদ্ধ p আৰু q শুদ্ধ p q আৰু আটাইকেইটা শুদ্ধ এটাও শুদ্ধ নহয় ইয়াত শুদ্ধ অপচনটো মিজিং হৈ আছে ইয়াত যিকেইটা অপচন দিয়া আছে আটাইকেইটা অপচন ভুল আছে 37 নম্বৰ কোৱেশ্যনত p দুটা সমবাহু ত্ৰিভুজ সদায় সদৃশ এটো শুদ্ধ দুটা সদৃশ ত্ৰিভুজ সদায় সৰ্বসম এটো অশুদ্ধ দুটা সৰ্বসম ত্ৰিভুজ সদায় সদৃশ এটো শুদ্ধ সদৃশ ত্ৰিভুজৰ বাহুবোৰ সদায় সমান এটো অশুদ্ধ সমান নহয় সমানুপাতিকহে হয় যেনক ইয়াত আমি পালো p আৰু r শুদ্ধ গতিকে অপচন বি 38 নম্বৰ কোৱেশ্যনত দিয়া আছে ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি 272 আৰু 148 ৰ গসাউ নিৰ্ণয়ত জড়িত সোপানবোৰ হৈছে স্টেপ বিলাক কি হ'ব প্ৰথম স্টেপ কোনটো হ'ব এই চাৰিটাৰ পৰা প্ৰথম স্টেপটো হ'ব 2 প্ৰথম স্টেপটো 2 হ'ব তাৰ পিছৰ স্টেপটো হ'ব 148 আহিব 1 গতিকে 2 তাৰ পিছত 1 ইয়াত 2 আছে 1 আছে ইয়াত 2 আছে 4 আছে গতিকে শুদ্ধ উত্তৰটো আমি ইতিমধ্যে পাই গলো যে অপচন এ 2 1 তাৰ পিছত 4 তাৰ পিছত 3 39 নম্বৰ কোৱেশ্যনত দিয়া আছে ৰামে দ্বিঘাত সমীকৰণ x² - 5x - 10 ৰ 10 = 0 ৰ মূল নিৰ্ণয় কৰিবলৈ মধ্যপদ বিভাজন কৰিবলৈ চেষ্টা কৰিছে গতিকে স্টেপ বিলাক কি হ'ব প্ৰথম স্টেপটো সমীকৰণটো নিজে হ'ব এটো প্ৰথম স্টেপ হ'ব তাৰ পিছৰ স্টেপটো হ'ব এটো গতিকে 1 ৰ পিছত আহিব 4 1 4 তাৰ পিছৰ অপচনটো হ'ব 2 গতিকে এই দৰে যদি আমি ফলো কৰি যাও তেতিয়ালে 1 4 1 ৰ পিছত 4 1 ৰ পিছত 4 2 আহিব লাগিব ইয়াত 3 আছে যেহেতু গতিকে শুদ্ধ উত্তৰটো হৈছে অপচন বি এতিয়া 40 নম্বৰ কোৱেশ্যনৰ পৰা 45 নম্বৰ কোৱেশ্যনলৈকে আমি উত্তৰ বিচাৰি এই অপচন গিটা চাব লাগিব 40 নম্বৰ কোৱেশ্যনত এ দিয়া আছে যদি লসাগু অফ
60 আৰু 72 এই দুটা সংখ্যাৰ লসাগু দিয়া আছে 360 আৰু গসাগু দিয়া আছে 12 কাৰণ লসাগু ইনটু গসাগু ইকুৱেল a ইনটু b a আৰু b ৰ লসাগু a ইনটু b ৰ গসাগু এই দুটা পূৰণ কৰিলে সংখ্যা দুটাৰ পূৰণফল এটো শুদ্ধ আৰু ইয়াতো শুদ্ধ গতিকে ইয়াত a আৰু r দুয়োটাই শুদ্ধ আৰু ইয়াৰ এৰ আসল নিয়মটো আমি আৰত পাও অৰ্থাৎ আৰে এক শুদ্ধ ব্যাখ্যা কৰে গতিকে ইয়াৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব যে দাবী এ আৰু আৰ উভয় সত্য কাৰণ আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা গতিকে 40 নম্বৰৰ শুদ্ধ অপচনটো হ'ব এ 41 নম্বৰ কোৱেশ্যনত দিয়া আছে এ দাবী x স্কয়ার প্লাস 2x প্লাস 2 বহুপদটোৰ দুটা বাস্তৱ শূন্য আছে যেহেতু ই দ্বিঘাত বহুপদ গতিকে তাৰ দুটা বাস্তৱ শূন্য থাকিব এটো শুদ্ধ এটা দ্বিঘাত বহুপদৰ সৰ্বাধিক দুটা বাস্তৱ শূন্য থাকে এটো শুদ্ধ আৰু ইয়াৰ এটা কাৰণ গতিকে ইয়াত আমি পাম যে এ আৰু আৰ দুয়োটাই শুদ্ধ আৰু আৰ হৈছে তাৰ শুদ্ধ ব্যাখ্যা তাৰ কাৰণেও অপচন হ'ব এ 42 নম্বৰ কোৱেশ্যনত দিয়া আছে দাবী এত 2x plus thrice y equal 7 আৰু kx plus 9/2y equal 12 ৰৈখিক সমীকৰণজোৰৰ কোনো সমাধান নাই যদি k equal 3 k equal 3 হলে আমি পাম 2/3 3 divided by 9/2 এটো হ'ব 6/9 6/9 হলে 2 divided by 3 সমান হৈছে কিন্তু লাস্টৰ হৈছে 7/12 এটো সমান হোৱা নাই গতিকে কোনো সমাধান নাথাকে এটো শুদ্ধ তাৰ পিছত এই ৰৈখিক সমীকৰণজোৰৰ কোনো সমাধান নাই যদিহে a1/a2 ইকুৱেল b1/b2 নহয় কোনো সমাধান নথকাৰ শৰ্তটোত আৰু এটা অংশ বাকি আছে যে নট ইকুৱেল c1/c2 হ'ব লাগিব গতিকে এটো অসত্য অৰ্থাৎ এ শুদ্ধ আর অশুদ্ধ গতিকে তাৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব এ শুদ্ধ আর অশুদ্ধ অপচন সি ইয়াৰ বাবে শুদ্ধ উত্তৰটো হ'ব অপচন সি 43 নম্বৰ কোৱেশ্যনত দাবী এ দিয়া আছে 2x - 1 হোল স্কয়ার - 4x স্কয়ার + 5 = 0 এটা দ্বিঘাত সমীকৰণ হয় এটো যদি আমি বিশ্লেষণ কৰো তেতিয়া আমি পাম 4x স্কয়ার যেটো -4x স্কয়াৰৰ লগত বিয়োগ হৈ 0 হৈ যাব অৰ্থাৎ ই দ্বিঘাত সমীকৰণ নহয় হয় লিখাৰ কাৰণে ই এটা ভুল হৈছে কাৰণ দিয়া আছে এটা দ্বিঘাত সমীকৰণৰ আদৰ্শ ৰূপটো হৈছে ax² + bx + c = 0 হয় এটো আদৰ্শ ৰূপ যদিও r শুদ্ধ কিন্তু এটো শুদ্ধ নহয় অৰ্থাৎ এ অশুদ্ধ আৰু r শুদ্ধ ইয়াৰ কাৰণে উত্তৰটো হ'ব এ অশুদ্ধ কিন্তু r শুদ্ধ সত্য অপচন ডি অপশন ডি 44 নম্বৰ কোৱেশ্যনত দিয়া আছে যদি sin θ + sin স্কয়ার θ = 1 তেন্তে cos স্কয়ার θ + cos to the power 4 θ = 1 এটো শুদ্ধ কাৰণ 1 - sin স্কয়ার θ = cos স্কয়ার θ এটো শুদ্ধ আৰু ইয়াৰ ই শুদ্ধ ব্যাখ্যা গতিকে ইয়াত এ আৰু r দুয়োটাই শুদ্ধ আৰু r হৈছে এৰ শুদ্ধ ব্যাখ্যা তাৰ কাৰণে অপচন আমি জানো অপচন হ'ব এ এই অপচন এ 45 নম্বৰ কোৱেশ্যনত দিয়া আছে p এটা বিন্দু আৰু q আন এটা বিন্দু যত p আছে x1 y1 আৰু q হৈছে x2 y2 বিন্দু সংযোগী ৰেখাক x অক্ষই y1 * y2 অনুপাতত অন্তৰ্ভুক্ত কৰে নহয় এটো স্থানাঙ্কৰ মানৰ ওপৰত নিৰ্ভৰ নকৰে অন্তৰ্ভুক্ত কৰা মান দুটা বেলেগ হ'ব পাৰে তাত কাৰণ দিয়া আছে x1 y1 আৰু x2 y2 বিন্দু সংযোগী ৰেখাক m/n অনুপাতত অন্তৰ্ভুক্ত কৰা বিন্দুৰ স্থানাঙ্ক এটো হয় এটো শুদ্ধ r শুদ্ধ কিন্তু এ অশুদ্ধ গতিকে এই ক্ষেত্ৰত আমি উত্তৰটো পাম যেহেতু এ অসত্য আৰু r সত্য গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন ডি অৰ্থাৎ 45 নম্বৰ কোৱেশ্যনৰ শুদ্ধ অপচনটো হ'ব ডি ধন্যবাদ
যদি এই কুৱেশ্যনটোৰ পৰা জানিবলগীয়া আৰু কিবা থাকে তেতিয়াহ'লে মোক DM কৰিলে নিশ্চয় বুজাবলৈ প্ৰয়াস কৰিম।